So hello students, so আজি আমি ডিসকাস কৰিম স্পট কাউন্সিলিংৰ কথা ঠিক আছে স্পট কাউন্সিলিংত কি ডকুমেন্টস লাগে কি নালাগে আমি সেইখিনি ডিসকাস কৰিম ওকে সো বিফোর স্টার্টিং আমি এটা কথা ডিসকাস কৰিলে যে ড্ৰপ ল'ব লাগে নেকি তোমালোকে সো মই প্ৰিফাৰ কৰো যে তোমালোকে ড্ৰপ মই নিজে প্ৰিফাৰ নকৰো হা ড্ৰপ লোৱাটো ওকে সো ড্ৰপ লোৱাটো মই প্ৰিফাৰ নকৰো কাৰণ প্ৰাইভেট ইনষ্টিটিউট আজিকালি বহুত ভাল ভাল ইনষ্টিটিউট আছে ওকে তাৰ মাজত এখন আছে আল্টা স্কুল অফ টেকনলজি ওকে মই নিজে চাইছো নিজে ৰিসাৰ্চ কৰিছো সো ইয়াৰে তোমালোকে কেম্পাছ আছে তোমালোকৰ বহুত কেইটাতে আছে সো ফাৰ্ষ্টতে তোমালোকৰ আছে জয়পুৰ আৰু ইন্দোৰ ওকে সো ড্ৰপ লোৱাটো মই প্ৰিফাৰ নকৰো আৰু আল্টা স্কুল অফ টেকনলজি মই কিয় চুজ কৰিছো যে ইয়াতে তোমালোকৰ এআই ফাৰ্ষ্ট বিটেক বেটছ ওকে সো ইয়াৰে ফাইদা কি হয় ইয়াৰে বেনিফিট কি হয় যে ফাৰ্ষ্ট এআই ফাৰ্ষ্ট বিটেক বেটছ সো ইয়াতে তোমালোকৰ এই ইনষ্টিটিউটত ট্ৰেডিশ্যনেল বুকছ যোনবিলাক আমাৰ আজিলৈ চলি আছে সো ট্ৰেডিশ্যনেল বুকছবোৰ ইউজ নকৰে বেচিকেলি এইখন ইনষ্টিটিউটে তোমালোকৰ স্কিলছৰ ওপৰত বেছি ফ'কাছ কৰে যেনেকৈ হ'ল কাৰ্চাৰ হৈ গ'ল ওকে ক্লড এআই হৈ গ'ল সো এনেকুৱা তোমালোকৰ 15+ AI এডভান্স টুলছৰ সাবজেক্ট পাবা তোমালোকে ঠিক আছে বিটেক ফাৰ্ষ্ট সেমিষ্টাৰত সোমোৱাৰ লগে লগে ট্ৰেডিশ্যনেল সাবজেক্ট নাই সো এইটো এটা সময়ৰ লগে লগে সব চেঞ্জ হৈ থাকিব লাগে হয় নাই সো সেইকাৰণে এইটো এটা ভাল মই দেখা পাইছো সো এতিয়া আমি ডিসকাস কৰিম AI জেনেসিস প্ৰগ্ৰামৰ কথা সো ঠিক আছে সো ইয়াতে তোমালোকৰ 6 উইক বুট কেম্প এটা কণ্ডাক্ট কৰা হয় সো তাতে তোমালোকৰ কি হয় যোনকেইটা ষ্টুডেণ্ট এডমিশনৰ আগে সো তোমালোকে পেইড ইণ্টাৰ্ণশ্বিপ পাই যাবা ঠিক আছে সো প্ৰফাইলৰ থ্ৰু দি গিটহাবৰ প্ৰফাইলৰ থ্ৰু দি সো তেনেকুৱাকে ঠিক আছে সো তোমালোকে বেছি যদি জানিব খুজিছে সো তোমালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু পিন কমেন্টত তোমালোকক লিংক দিয়া আছে সো তোমালোকে তাতে যাই পেলাই চাব পাৰা ওকে সো ফেকাল্টিজ এণ্ড মেন্টৰ সো এইটো সবতকে বেছি মেটাৰ কৰে সো ফেকাল্টিজ আৰু মেন্টৰ ইয়াৰ কৰ আছে সো তোমালোক গুগলৰ পাবা এমাজনৰ পাবা ওকে মাইক্ৰোসফটৰ পাবা ওকে সো সবতকে বেছি মেটাৰ কি কৰে এনভাইৰনমেন্ট ওকে সো এনভাইৰনমেন্টটো তোমালোকে ভাল পাবা ইয়াতে সো স্কলাৰশ্বিপ এটা কণ্ডাক্ট হৈছে সো মই বিচাৰো যে তোমালোকে এই এক্সামটো দিয়া সো স্কলাৰশ্বিপ কিহৰ কাৰণে 100% টিউশন ফি এটা ষ্টুডেন্টৰ কাৰণে নেকি সো এটা ষ্টুডেন্টৰ কাৰণে নহয় বহুতকেইটা টপ প্ৰফাইল যোনকেইটা ষ্টুডেন্ট থাকে সো সেইকেইটা ষ্টুডেন্টক 100% টিউশন ফিজ ফ্ৰী দিয়া হয় সো ওকে সো লাষ্ট ডেট অফ ৰেজিষ্ট্ৰেশ্যন তোমালোকে 19 জুলাইত আছে ওকে সো এক্সামটোৰ নাম এছেট এক্সাম আল্টা স্কুল অফ এপ্টিটিউড টেষ্ট এক্সাম ডেট সো এইটো তোমালোকৰ 20 জুলাইত তোমালোকৰ এক্সাম আছে সো তোমালোকে দিবা সো ৰেজিষ্ট্ৰেশ্যন ফিজ তোমালোকৰ হয় 1000 rupees ওকে সো তুমি যদি আল্টা 80 কোড ইউজ কৰা সো তোমালোকে 80% ডিসকাউন্ট পাবা আৰু এই প্ৰাইসটো তোমালোকৰ হৈ যাব 200 rupees আৰু মই ভাবো যে 200 rupeesত এইখিনি জাস্টিফাই কৰে ঠিক আছে সো তোমালোকে এটলিষ্ট এক্সামটো দিবা ওকে সো বিএসএসএসসি বিহাৰৰ এইটো স্কিম আছে তোমালোকৰ যোনটা বিহাৰৰ ষ্টুডেন্ট যদি চাই আছে কেটা মানে চাই বাৰু সেইকাৰণে কৈছো যে 4% ইন্টাৰেষ্ট তত 4 লাখৰ লোন দিয়ে সো হেতু তোমালোক গাৰ্লছৰ কাৰণে 1% ইন্টাৰেষ্ট ফৰ বয়জৰ কাৰণে সো ঠিক আছে সো এইখিনি আৰু এইখিনিৰ লগতে তোমালোকৰ কভাৰ হয় ল্যাপটপ হোস্টেল মেস সবখিনি তোমালোকৰ কভাৰ হৈছে আৰু তোমালোকে যদি বেছিকে জানিব সো ডেসক্ৰিপচনত তোমালোকৰ লিংক আছে সো তোমালোকে সেইখিনি চাব পাৰা ঠিক আছে সো এতিয়া আমি ডিসকাস কৰিম স্পট কাউন্সিলিংৰ কথাখিনি সো এতিয়া আমি ডিসকাস কৰিম স্পট কাউন্সিলিংৰ কথা সো ঠিক আছে সো ডকুমেন্টস তোমালোকক কি লাগে ডকুমেন্টস সো ডকুমেন্টস তোমালোকৰ এই কাউন্সিলিংৰ প্ৰসেছত তোমালোকক যোনখিনি ডকুমেন্ট ইউজ হৈ আছে সো সেইখিনি লাগিব বেলেগকে নালাগে ঠিক আছে সো ইয়াতে তোমালোকৰ খালি ভেৰিফিকেশনটো অনলাইন নহয় এইটো ভেৰিফিকেশন তোমালোকৰ অফলাইন মডত হ'ব সেইকাৰণে মই কৈছো ডিটি ৱেবসাইটত ভিজিট মাৰিয়া থাকিবা আফটাৰ গোটেইকেইটা ৰাউন্ড যেটা কাউন্সিলিংৰ ৰাউন্ড শেষ হৈ যাব 3টা 4টা ম্যাক্সিমাম চলিব ঠিক আছে সো তাৰ পিছত তোমালোকে ডিটি ৱেবসাইটত তোমালোকে ভিজিট কৰি থাকিব পাৰা ওকে ভিজিট কৰি থাকিব পাৰা মানে কি ভিজিট কৰিয়ে থাকিবা ওকে সো ডিটি ৱেবসাইটত ভিজিট কৰি থাকিবা সো তোমালোকে তাত নটিফিকেশন চাই থাকিবা আৰু ঠিক আছে সো এতিয়া তোমালোকক এটা ডেট দিয়া হ'ব as per the previous okay মই previous year trendৰ মতে কৈছো যে তোমালোকক এটা ডেট ধৰি দিয়া হ'ব ঠিক আছে সো তাতে 9 am ৰ পৰা 12 pm ঠিক আছে সো 3 ঘণ্টাৰ ভিতৰত সো তোমালোক গোটেইখন ইনষ্টিটিউটত কিন্তু তুমি গোটেইখন স্কুল ইনষ্টিটিউট তোমালোকে কলেজ ইঞ্জিনিয়াৰিং কলেজ তোমালোকে চুজ কৰিব নোৱাৰা ইন বিটুইন 3 ঘণ্টা টাইম ঠিক আছে সো তোমালোকে ডিসাইড কৰি লবা যে মোক কোনখন ইনষ্টিটিউট লাগে ঠিক আছে যে মোক এইচি লাগে এইচি নহয় জিষ্ট আৰু জিষ্টৰ পৰা বাকি গোটেইখন ইনষ্টিটিউটত হয় সো তোমালোকে চাব পাৰা জিষ্ট বিবিএসি সো তোমাক যোনখন ভাল লাগে তুমি সেইখনত যাব পাৰা ঠিক আছে সো 9 am ৰ পৰা 12 pm ৰ ভিতৰত সো তোমালোকৰ ভেৰিফিকেশন হ'ব ভেৰিফিকেশন হোৱাৰ পিছত কেইদিনমান পিছত তোমালোকৰ ৰিজাল্ট আহিব এতিয়া এইটো নহয় যে ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছ মই আগতে কৈছো যে ফাৰ্স্ট কাম আমাৰ টাইমত এইটোৱে আছিল ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছ মানে কি আছিল যাৰ ৰেংক তোমালোকৰ কম আছিল ধৰা হল 300 ৰেংকৰ 4000 ৰেংকৰ ষ্টুডেন্ট এটা আৰু 4200 ৰেংকৰ ষ্টুডেন্ট এটা সো 4200 ৰেংকৰ ষ্টুডেন্টটো যদি আগতে তাৰ ভেৰিফিকেশন হৈ গল সো হি সিটটো পাব ওকে সো
কিন্তু এইবাৰ নহয় আগৰ পৰাই চ' আমাৰ টাইমত এইটো হৈছিল ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছত চ' এতিয়া তোমালোকৰ কি হয় এই 3 ঘণ্টাত তোমালোকৰ ডকুমেন্ট চাব যাৰ কম ৰেংক থাকে এখন আকৌ তাতে লিষ্ট বনাব ঠিক আছে লিষ্ট এখন বনাব আৰু তাতে যাৰ ৰেংক কম থাকে চ' সিয়ে ইনষ্টিটিউটখন পাব চ' এইখিনিয়ে ডিটেইলছ আছিলে স্পট কাউন্সিলিঙৰ ঠিক আছে জাষ্ট তোমালোকে ডিটি ৱেবছাইট ভিজিট কৰি থাকিব লাগে আৰু যোনটো ডেট দিব আৰু সেই ডেটটো মিছ নকৰিবা আৰু পিছত আৰু ভৰিত পৰিও লাভ নাই আৰু তেতিয়া ঠিক আছে চ' ইয়াৰ কাৰণে থেংক ইউ ওকে চ' আৰু কেইটামান ষ্টুডেণ্ট সুধিছে যে 6,000, 7,000, 8,000 ৰেংক থকা ষ্টুডেণ্ট কেইটাই হেৰি কৰিব পাৰিব নেকি কাউন্সিলিঙৰ কাৰণে এপ্লাই চ' অবভিয়াছলি কৰা কি চান্স বাই চান্সত পাই যাবও পাৰা কিন্তু মই সেইটো কোৱা নাই যে পায়ে যাবা কিন্তু কৰাতটো কৰি থৈ দিয়া ন কিমাননো পইচা হয় ঠিক আছে চ' চিটটো পাই গ'লেতো বহুত বেছি ভাল কথা যদি নোপোৱাতো সেইটো বাদ দিয়া আৰু আশা তুমি 1% ৰাখা কিন্তু 1% যদি চান্স থাকে তোমালোকে কৰা 10,000, 8,000 যিমানে ৰেংক নাথাকক কিয় এটলিষ্ট তোমালোকে কাউন্সিলিংটো কৰা যদি এইবাৰ কৰা নাই সেকেন্ড নাম্বাৰ কাউন্সিলিঙত কৰিবা চ' ইয়াৰ কাৰণে থেংক ইউ চ' বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট